হয় এতিয়া মই উপস্থিত আছো লক্ষীপুৰৰ ৰংচাই যি জুৰিগাঁও পালপাৰা আছে পালপাৰাত উপস্থিত আছো আৰু প্ৰথমতে মই এটা সামগ্ৰিক দৃশ্য দেখুৱাৰ কাৰণে যত্ন কৰিম আমাৰ প্ৰাথমিকৰ দৰ্শকক। এয়া পালপাৰাৰ একাংশ যিসকল ইয়াৰ বাসিন্দা আছে এই বাসিন্দাসকলৰ কিন্তু আচলতে মৃৎশিল্পী। এওঁলোকে মৃৎশিল্পৰ জৰিয়তে তেওঁলোকৰ নিজৰ যি পৰিয়াল সেই পৰিয়ালটো পোহপাল দি আহিছে বছৰ বছৰ ধৰি। বিগত কেইবাবছৰ ধৰি এওঁলোকে ইয়াতে বসবাস কৰি আহিছে আৰু এই তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ পথ কিন্তু এই মৃৎশিল্প আৰু এই মৃৎশিল্পৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে। যি ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আৰম্ভ কৰি যিমানখিনি পৰিয়াল এটা যিমানখিনি যাৱতীয় খৰচ তেওঁলোকে এই মৃৎশিল্পৰ জৰিয়তে তেওঁলোকে বহন কৰিবলগীয়া হৈছে। বিশেষকৈ যোৱা প্ৰায় দুটাকৈ বছৰ বিভিন্ন যি পূজা পাৰ্বণ আছিল এই পূজা পাৰ্বণসমূহ কৰোণাৰ কাৰণে বন্ধ হৈ পৰিছিল আৰু বন্ধ হৈ পৰাৰ পিছতে কিন্তু এওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিছিল আৰু যাৰ ফলত এই 2 বছৰ তেওঁলোকে কোনো ধৰণৰ এই মৃৎশিল্পৰ যি কৰ্ম যি তেওঁলোকে সম্পাদন কৰি তেওঁলোকে যি পৰিয়াল পোহপাল দিছিল তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু এইবেলে যি কৰোণাৰ কিছু সংক্ৰমণৰ হাৰ কমি যোৱাৰ লগে লগে কিন্তু চৰকাৰে বা স্বাস্থ্য বিভাগে যেনেধৰণে যি পূজা পাৰ্বণকে ধৰি যিসমূহ যি স্বাস্থ্যবিধি মানি তেওঁলোকে যিসমূহ নীতি নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে পূজা পাৰ্বণৰ ক্ষেত্ৰত এইবেলে কিন্তু তেওঁলোকৰ কিছু এটা হ'লেও সকাহ হৈছে এই শিল্পীসকলৰ আৰু যাৰ ফলত কিন্তু এই মৃৎশিল্পসকলে এইবাৰ কোনোমতে তেওঁলোকে কিন্তু যি আগত যেনেধৰণৰ তেওঁলোকে অজস্ৰ যি চাকিৰ পৰা আৰম্ভ কৰি যি মৃৎশিল্পৰ যি কৰ্মশৈলী সেই তেওঁলোকে সম্পাদন কৰি আহিছে, কিন্তু এইবেলি কিন্তু তেওঁলোকে কিছু কম পৰিমাণে তেওঁলোকে এনেধৰণৰ কাম সম্পাদন কৰিবলগীয়া হৈছে। আৰু যিহেতু দেৱালী সমাগত যি পোহৰৰ উৎসৱ দীপাৱলী সমাগত আৰু এই দীপাৱলী সমাগত সময়খিনিত কিন্তু এওঁলোকে যি এই চাকি এওঁলোকে নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কৰি তেওঁলোকৰ শিল্পকৰ্ম আগুৱাই নিছে আৰু লগতে যি তেওঁলোকৰ যি পৰিয়াল পোহপাল দিয়া যি তেওঁলোকৰ যি কৰ্ম সেই কৰ্ম তেওঁলোকে অব্যাহত ৰাখিছে। এই মুহূৰ্তত এগৰাকী ইয়াতে মাতৃ আছে, তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কিমান বছৰ ধৰি এনেধৰণৰ এই শিল্পকৰ্মৰ লগত জড়িত? আমরা আজকে 20-25 বছর এগুলা কর্ম করে খাই আছি স্যার, আমরা কিছুই করবার পাই না। আমার কোনো সরকারের কোনো ফেসিলিটি নাই, টুকটাক করে বাচ্চা কাচ্চা পড়ায় কোন রকম করে খায়া দিন চলে আসে। 2 বছর তো বন্ধ হয়ে আছিল, 2 বছর বন্ধ আছিল, ঋণ করে খাইছি, মানুষের কাছে ধার করে আইনা খাইছি, ওগুলা এখন দিবার পাই না, খুব কষ্ট করে চলে আসি। আমার কোনো ফেসিলিটি নাই স্যার, সরকারি ভাবে একো পোৱা নাই, সরকারের ভাবে একো নাই। এই যে যি চাকিবিলাক যে বনাই আছে এই চাকিবিলাক বিক্রি হয়নে? হব, বিক্রি হব, বিক্রি হব, কিন্তু আপোনালোকে যিমানখিনি ধৰক বনাব লাগে সিমানখিনি বনাব নোৱাৰে টকাৰ অভাৱত নেকি? টকাৰ অভাৱে বানানি নাই, একটা মিশিং এর একটা ব্যবস্থা নাই, নিজের হাতে বানানি বস্তু। মিশিং হলে তাও অল্প তাড়াতাড়ি বানান যায়। কি কব সরকারখনক, কি কব এই ক্ষেত্ৰত, কি কব আপনি, কি জানাব সরকারের? আমার একটা মিশিং এর দরকার, একটা ভাটা ঘরের দরকার পুরা দেওয়ার। আমরা হলো যে নিচে হলো এমনি বাইরে মাল সাজাই, বৃষ্টি আসে অনেক মাল নষ্ট হয়ে যায়। একটা ঘরের একটা প্রয়োজন আছে, একটা মিশিং এর প্রয়োজন হলে স্যার আমার খুব সুবিধা হইতো। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে এই আচলতে এই যিসকল শিল্পী আছে এওঁলোকে কিন্তু যথেষ্ট কষ্ট কৰি তেওঁলোকৰ যি পৰিয়াল সেই পৰিয়াল পোহপাল দি আহিছে। এনেধৰণৰ তেওঁলোকে অলপ চলপকৈ তেওঁলোকে এনেধৰণৰ কেতবোৰ মৃৎশিল্পৰ যিসমূহ সামগ্ৰী তেওঁলোকে নিৰ্মাণ কৰি আহিছে আৰু নিৰ্মাণ কৰি তেওঁলোকে আচলতে তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে। কিন্তু এটা খুব আশ্চৰ্যজনক কথাটো হৈছে যে এওঁলোকে যি ভাটা, এই ভাটাসমূহ তেওঁলোকে খুব কম খৰচত তেওঁলোকে নিৰ্মাণ কৰি আহিছে আৰু কম খৰচত নিৰ্মাণ কৰি তেওঁলোকে এনেধৰণৰ জেৰা জপনা দি তেওঁলোকে এনেধৰণৰ কামবিলাক অব্যাহত ৰাখিবলগীয়া হৈছে। এজাক বৰষুণ পৰিলে কিন্তু তেওঁলোকৰ যি ভাটা আছে এই ভাটাসমূহ কিন্তু বৰষুণৰ পানীয়ে তিতি লৈ যায়। আকৌ যিসমূহ তেওঁলোকে সামগ্ৰী নিৰ্মাণ কৰে, যি মৃৎশিল্পৰ যিসমূহ সামগ্ৰী, মূৰ্তিৰ পৰা আৰম্ভ কৰি যিসমূহ সামগ্ৰী তেওঁলোকে নিৰ্মাণ কৰে, এই নিৰ্মাণ কৰা সামগ্ৰীখিনিও কিন্তু বৰষুণ পৰাৰ লগে লগে কিন্তু তেওঁলোকৰ থোৱাৰ যিখিনি ঠাই অৰ্থাৎ বৰষুণ নপৰাকৈ ৰাখিব পৰা যি ঠাই সেই ঠাইৰো কিন্তু এওঁলোকৰ অভাৱ ঘটিছে আৰু যাৰ ফলত কিন্তু তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াতে এগৰাকী গাঁওবুঢ়া আছে, যি পালপাৰা গাঁও আছে, গাঁওবুঢ়া এগৰাকী আছে, গাঁওবুঢ়াৰ পৰা মত কিছু জনাৰ কাৰণে চেষ্টা কৰিম। হয় খুৰা, আপোনাৰতো নিশ্চয় ইয়াতে ঘৰ? হয়, মই এইখন গাঁৱৰ গাঁওবুঢ়া। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱক জনাব খুজি আছো যে আমাৰ এই দুখীয়া গাঁও, আজি দুখীয়া গাঁৱৰ যিবিলাক মানে অবিচিৰ যিবিলাক মানুহ আছে শিল্পী কাম কৰাত, তেখেতে মানে হয়তো আপোনাৰ বাচন বা কিবা এইবিলাক মাটিৰ বস্তু বনাবৰ কাৰণে তেওঁলোকৰ মানে
খুব মানে অভাৱ অনটনীয় হৈ গৈছে। গত 2 বছৰৰ কাৰণে লকডাউনত পৰি যোৱাৰ পিছত সিহঁতে একদম বহুত পিছপৰা হৈ গৈছে। হয়তো ঘৰত খাবার নাই, কিবা নাই, এইবিলাকৰ সন্মুখীন হৈছে। তাৰপিছত আৰু চৰকাৰৰ পৰা কোনো ধৰণৰ মানে সা সুবিধা মানে একোই মানে পোৱা নাই আৰু। তে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানে অনুৰোধ কৰোঁ, তেওঁ যাতে আমাৰ এই গাঁৱৰ মানে দুখীয়া যিবিলাক পৰিয়াল আছে OBCৰ, সেই মানুহবিলাকক যাতে তেওঁ মানে অলপ সাহায্য প্ৰদান কৰি অলপ পৰম উপকৃত কৰে যায়। মিঠুৰ জৰিয়তে আচলতে এটা পৰিয়াল চলোৱা সম্ভৱ নে? এইটো দি পৰিয়াল চলোৱাটো একদম অসম্ভৱ হৈ গৈছে। আচলতে যিটো উৎপাদন ক্ষমতা, এই উৎপাদনটো কম হয় নেকি? উৎপাদনটো খুব কম হৈ আছে, হাততে কৰিব লাগে। তে আজিকালি হাতত মানুহ কিমান বনাব পাৰে? অত্যাধুনিক মানে যন্ত্ৰ পাতি ওলাইছে, সেইবিলাক মোটামুটি চৰকাৰে যদি এই দুখীয়া মানুহবিলাকক অলপ যদি মানে সাহায্য আগবঢ়ায়, তেনেহ'লে মানে আমি মানে গোটেই ৰাইজখন মানে অলপ মানে এই দুখীয়া পৰিয়ালটো মানে অলপ মানে উপকৃত হ'ম আৰু এইখিনিয়ে। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে আচলতে এই যিসকল দৰিদ্ৰ লোক, আচলতে আমি ইয়াতে দেখা পাইছোঁ যে আচলতে অত্যন্ত দৰিদ্ৰ লোক এওঁলোকৰ ইমান দৰিদ্ৰ লোক, আৰু এই দৰিদ্ৰ লোক হোৱাৰ কাৰণে কিন্তু এওঁলোকে যি পৰিমাণত তেওঁলোকে সামগ্ৰীসমূহ নিৰ্মাণ কৰিব লাগে সেই পৰিমাণত তেওঁলোকে নোৱাৰে, কাৰণ যথেষ্ট খৰচ পৰি যায়। আৰু যাৰ ফলত কিন্তু এওঁলোকে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে এই যি মৃৎশিল্পীসকল আছে, এওঁলোকে আচলতে প্ৰতিটো বস্তু, এই চাকিবিলাক যে বনায়, তেওঁলোকে আচলতে নিজৰ হাতেৰে তেওঁলোকে বনাব লগা হৈছে। কিছু এটা যন্ত্ৰৰ প্ৰয়োজন হয়, আৰু এই যন্ত্ৰবিলাক যদি তেওঁলোকে পালেহেঁতেন, নিশ্চয় তেওঁলোকে যথেষ্ট পৰিমাণে এই উৎপাদন বৃদ্ধি কৰিব পাৰিলেহেঁতেন, বা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ তৈয়াৰ কৰিব পাৰিলেহেঁতেন। এই ক্ষেত্ৰত কিন্তু যি তেওঁলোকে দাবী উত্থাপন কৰিছে, যাতে চৰকাৰে এই ক্ষেত্ৰত অন্ততঃ কিছু এটা মৃৎশিল্পীসকলৰ মুখৰ ফালে চাই কিছু এটা ব্যৱস্থা কৰক, এই মুহূৰ্তত তেওঁলোকে তাকেই দাবী উত্থাপন কৰিছে।